হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি জুবিন গাৰ্গৰ বিষয়ে নজনা কিছুমান তথ্য লৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ১৮ নৱেম্বৰ ১৯৭২ চনত। নেক্সট কুৱেশ্যনটো সুধিছে, নিম্নলিখিত কোনখন ঠাইত জুবিন গাৰ্গৰ জন্ম হৈছিল? আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তুৰা, মেঘালয়। জুবিন গাৰ্গৰ জন্ম মেঘালয় ৰাজ্যৰ তুৰা চহৰত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, জুবিন গাৰ্গে তলত উল্লেখ কৰা কোনখন চলচ্চিত্ৰত সংগীত পৰিচালনা কৰা নাছিল? আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জুন্দা ইমান গুণ্ডা। জুবিন গাৰ্গে তলত উল্লেখ কৰা জুন্দা ইমান গুণ্ডা চলচ্চিত্ৰত সংগীত পৰিচালনা কৰা নাছিল। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গে বিবাহপাশত কিমান চনত আবদ্ধ হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ২০০২ চনত। জুবিন গাৰ্গ ২০০২ চনত বিবাহপাশত আবদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? জুবিন গাৰ্গৰ পিতৃৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মোহিনী বৰঠাকুৰ। জুবিন গাৰ্গৰ পিতৃৰ নাম আছিল মোহিনী বৰঠাকুৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত জুবিন গাৰ্গে ৰজত কমল বঁটা লাভ কৰিছিল? কোন চনত জুবিন গাৰ্গে ৰজত কমল বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ২০০৭ চনত। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম কি? জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অনামিকা। জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম আছিল অনামিকা। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ প্ৰথম গীত বাণীবদ্ধ হোৱা অনাতাঁৰ কেন্দ্ৰটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি যোৰহাট। জুবিন গাৰ্গৰ প্ৰথম গীত বাণীবদ্ধ হোৱা অনাতাঁৰ কেন্দ্ৰটোৰ নাম হৈছে যোৰহাট। নেক্সট কুৱেশ্যন, ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কোনখন অসমীয়া ছবিত জুবিন গাৰ্গে অভিনয় কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মন যায়। নেক্সট কুৱেশ্যন, নায়কৰ চৰিত্ৰত অভিনয় কৰা জুবিন গাৰ্গৰ প্ৰথম চিনেমাখনৰ নাম কি? অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি তুমি মোৰ মাতো মোৰ। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? জুবিন গাৰ্গৰ প্ৰথম কবিতা পুথিখনৰ নাম কি সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শব্দ অনুভূতি। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গে বগ্নী জংকী বৰঠাকুৰৰ স্মৃতিত কোনটো গীতৰ এলবাম মুক্তি কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শিশু। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গে তলত উল্লেখ কৰা কোনখন চলচ্চিত্ৰত অভিনয় কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মিছন চাইনা। নেক্সট কুৱেশ্যন, জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল? জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইলি বৰঠাকুৰ। নেক্সট কুৱেশ্যন, কোনখন চিনেমাৰ গীতৰ বাবে জুবিন গাৰ্গে ২০০৬ চনত শ্ৰেষ্ঠ গায়কৰ গ্ল'বেল ইণ্ডিয়ান ফিল্ম বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গেংষ্টাৰ। নেক্সট কুৱেশ্যন,
কোনখন চলচ্চিত্ৰৰ বাবে জুবিন গাৰ্গে 2008 চনত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইকজ অফ সাইলেন্স নেক্সট কুৱেশ্যনটো সুধিছে কোনখন বাংলা ভাষাৰ চিনেমাৰ বাবে জুবিন গাৰ্গক 2005 চনত শ্ৰেষ্ঠ সংগীতৰ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শুধু তুমি নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত জুবিন গাৰ্গক ৰেচেনা অসম বঁটা প্ৰদান কৰা হৈছিল কোন চনত জুবিন গাৰ্গক ৰেচেনা অসম বঁটা প্ৰদান কৰা হৈছিল সুধিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2014 চনত নেক্সট কুৱেশ্যন জুবিন গাৰ্গৰ প্ৰকৃত নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে জুবিন বৰঠাকুৰ নেক্সট কুৱেশ্যন অসমৰ কোনগৰাকী শিল্পীক লুইত কণ্ঠ নামেৰে জনা যায় সুধিছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব